সোণাপুৰৰ ডিমৰিয়াত মালৈবাৰীৰ নৱষ্টেট মৰ্মান্তিক ঘটনা পুনৰ জুবিন অনুৰাগীৰ আত্মহত্যা সোণাপুৰৰ ডিমৰিয়াত মালৈবাৰীৰ নৱষ্টেট জুবিনক ন্যায় দিলো বুলি লিখি আত্মহত্যা শৰৎ কলিতা নামৰ ব্যক্তিজনৰ জানিব পৰা মতে শনিবাৰৰ পৰা ঘৰৰ পৰা নোহোৱা হৈ আছিল ব্যক্তিজন পৰিয়ালৰ লোকে বিচাৰি থকা দেওবাৰে ঘৰৰ পিছফালে পথাৰৰ বেলকৰ গছত চিপ জৰি লৈ থকা অৱস্থাত উদ্ধাৰ হৈ লোকজনৰ মৃতদেহ জুবিন অনুৰাগী শৰৎ কলিতাৰ আত্মহত্যাত শোকৰ ছাপ পৰিছে অঞ্চলটোত আৰক্ষীয়ে শৰৎ কলিতাৰ জেপৰ পকেটত এখন কাগজ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে কাগজখনত লিখা আছিল জয় জুবিনদা জুবিনক ন্যায় দিলো জুবিনদাৰ নামত এবিঘা মাটি দিব বুলি কাগজৰ টুকুৰাত লিখা আছে শনিবাৰে ৰাতি 10টা মান বজাৰ পাই 10:30 মান বজাৰ পাই নাই তাৰ পাই অলপ ফোনাফোনি কৰি আমি বিচাৰিলোঁ নাপে কালি ৰবিবাৰেহে 10:30 মান বজাত পালোঁ পথাৰৰ মাজত এখন আছে লিখি দিছি আপুনি কওকচোন নিজে কওক লেখা আছে জয় জুবিনদা নিয়াৰ কাৰণে মই 1 বিঘা মাটি দিলোঁ এনেকুৱা কি হৈছিল আপোনাৰ কি হয় শৰৎ কলিতা মোৰ দাদা হয় ঠিক ধৰা 9টা 10টা মান বজাত ঘৰৰ পৰা মাক আৰু ল'ৰাটোক ভাত বনাইছে দোকানৰ পৰা আহি ভাত বনাই মাকক আৰু ল'ৰাটোক বোলে ক'লে বাবু ইয়াত তই মাক ওলাই দে তই ৰখা মই বোলো মই আহি আছোঁ দে সেনেকৈ কৈ মানুহজনক তেতিয়াৰ পৰা হেৰি দিয়া তাৰপিছত আমি ৰাতিপুৱা হ'ল ইয়াত আমি এনেকুৱা গাঁৱৰ মানুহক ক'লোঁ আমিও নিজে বিচাৰি কৰিলোঁ আগতেও তাৰমানে তেখেতক এই বহুত দিন আগত এনে কিবা উপৰীয়া ধৰাৰ নিচিনা হয় এনেকুৱা উজা লগাৰ কাৰণে ভাল হৈছিল মানুহবিলাক এনেকৈ চাইছোঁ অলপ ইফাল সিফাল চালোঁ চাই ক'তো নাপায় এনেকৈ গাঁৱৰ মানুহে সেনেকৈ গাঁৱৰে এজনে এডাল গছত চিপ লৈ থকা ক'লে এই গাছত আছে তেতিয়া সেনেকৈ গম পালোঁ চিপ লৈ থাকিলে তাতে পকেটত এই জয় জুবিনদা এনেকৈ কিবা বুলি লিখিছে আৰু কোন হয় যোনে ঢুকাইছে দাদা হয় কওকচোন আপুনি কি হৈছে কওক মানে ৰাতিপুৱা গম পাইছোঁ 8টামান বজাত ফোন মাৰিছে কৈছে পেহীহঁতৰ তাতে আমাৰ দাদা গৈছে নেকি নাই যোৱা বুলি কৈছোঁ তাৰপিছত আমি আৰু অহাৰ পিছত এনেই 11টামান বজাত আৰু গম পালোঁ আৰু মানুহগিলাই বিচাৰি দেখা পায় আৰু সেয়াই তাৰপিছত আৰু কাগজ থকা বুলি ক'লা পুলিচৰ আগত হেৰি দেখালা ন্যায় বিচাৰি লেখা বুলি কৈছে সেয়াই বেলেগ সোণাপুৰৰ পৰা ৰূপ কুমাৰ তালুকদাৰৰ ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ।